নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। ইণ্ডিয়া পোষ্ট বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে 45,000 প্লাছ 600 প্লাছ ভেকেন্সি। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয় 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বা সিলেকশ্যন প্ৰচিডিউৰ কিমান বিচাৰিছে, কোৱালিফিকেশ্যন কিমান হয়, এই সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল'টো কৰি লওক। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বস্তু জাষ্ট শ্বেয়াৰ কৰি দিয়ক। আহক ভিডিঅ' আৰম্ভ কৰোঁ। মই আপোনালোকক জনাইছোঁ ভেকেন্সিখিনি আছে পোষ্ট অফিচ ৰিক্ৰুইটমেণ্ট 2025ৰ কাৰণে। MTS আছে, পোষ্টমেন আছে, মেইল গাৰ্ড আছে, আদাৰ ভেকেন্সি তেনেকৈ আপোনালোকে বহুখিনি ভেকেন্সি দেখিবলৈ পাব। সো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি ইলিজিবল হয়, আবেদনসমূহ যে কৰিম বুলি ভাবি আছে, তেন্তে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব। পোষ্ট অফিচ বিভাগৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে। যিটো ডাকঘৰ পোষ্ট অফিচ বিভাগ আছে তাৰ ফালৰ পৰা এইখিনি ভেকেন্সি মুকলি কৰি দিছে। আপোনালোকৰ এটা ডাঙৰ সুযোগ আহিছে, এটা অপৰচুনিটি আহিছে। এই সুযোগ আৰু অপৰচুনিটি আপোনালোকে নেহেৰুৱাব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আবেদনসমূহ যে কৰিম বুলি ভাবি আছে, তেন্তে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। অৰ্গেনাইজেশ্যন নেম আপুনি দেখিব পাইছে, ইণ্ডিয়ান পোষ্টৰ ফালৰ পৰা ভেকেন্সিখিনি আছে। এপ্লিকেশ্যন মোষ্ট অনলাইন যোগে কৰিব পাৰিব। হু কেন এপ্লাই, মেল ফিমেল কেণ্ডিডেট আবেদনসমূহ কৰি ল'ব পাৰিব। লোকেশ্যন হৈছে অল অভাৰ ইণ্ডিয়াৰ কেণ্ডিডেট কেন এপ্লাই কৰিব পাৰিব। টাইপ অফ জব হৈছে পাৰ্মানেণ্ট জব হয়। ইলিজিবিলিটি ক্ৰাইটেৰিয়া 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। চেলাৰীৰ ক্ষেত্ৰত 18,000ৰ পৰা 81,000 আপোনালোকে লাভ কৰিব পাৰিব। কেতিয়াৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হ'ব, লগতে আপোনালোকে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব সেইটো আপোনালোকক জনাই আছোঁ। এপ্লিকেশ্যন ফিজটো জেনেৰেল অবিচিৰ ক্ষেত্ৰত 100 টকাকৈ দিব লাগিব। EWS SSC কোনো এপ্লিকেশ্যন ফিজ নাই। ভেকেন্সি ডিটেইলছখিনি জনাই দিছোঁ। ইয়াত ভেকেন্সি আছে পোষ্টমেনৰ, মেইল গাৰ্ডৰ আৰু MTSৰ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। চিলেকশ্যন প্ৰচেছটো কেনেকুৱা ধৰণৰ হ'ব সেইটো আপোনালোক জনাইছোঁ। সব ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। এপ্লিকেশ্যন উইল বি শ্বৰ্ট লিষ্টেড এংগেজমেণ্ট বেচিছ অফ চিষ্টেম জেনেৰেটেড। আপোনালোকে যেতিয়া সকলোখিনি ভেকেন্সিৰ ক্ষেত্ৰত আপোনালোকৰ GDS চিষ্টেম নহয় বা 10ৰ মাৰ্কশ্বিটৰ ওপৰত ডিপেণ্ড নকৰে, কিন্তু আপোনালোকৰ যিটো GDSৰ ভেকেন্সি তাৰ ক্ষেত্ৰত আপোনালোকে 10ৰ মাৰ্কশ্বিটৰ ওপৰত ডিপেণ্ড কৰিবলৈ উল্লেখ কৰি দিছে। আৰু ভেকেন্সিখিনিৰ কথা কৈছোঁ, পোষ্টমেন, মেইল গাৰ্ড, MTSৰ ভেকেন্সি আহি গ'ল আপোনালোকৰ বাবে। এটা ভাল খবৰ আহি গ'ল, 10 ষ্টেণ্ডাৰ্ডৰ মাৰ্কশ্বিটখন প্ৰয়োজন হ'ব আপোনালোকে উল্লেখ কৰি দিছে। সো ইণ্টাৰেষ্টেড আৰু ইলিজিবল আপোনালোকে আবেদনসমূহ কৰি ল'ব বাবে এটা ডাঙৰ সুযোগ আহি গ'ল, এটা সুবিধা আহি গ'ল। সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছিলে। ইয়াত আপোনালোকক সকলোখিনি ডিটেইলছ আপোনালোকে ধুনীয়াকৈ লিখা আছে। সো ইণ্টাৰেষ্টেড আৰু ইলিজিবল আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ ক্ষেত্ৰত কমিউনিকেশ্যন অফ চিলেকশ্যনসমূহ লিখা আছে, কেনেদৰে আপোনালোকে চিলেকশ্যনসমূহ কৰা হ'ব উল্লেখ কৰা আছে। পোষ্টমেন, মেইল গাৰ্ড, MTSৰ ভেকেন্সি আছে। এজ লিমিট 18 পৰা 40 বছৰ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে এই চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। PWD ক্ষেত্ৰত 10 বছৰকৈ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। সো ইণ্টাৰেষ্টেড আৰু এলিজিবল আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। সো এই ভেকেন্সি আপোনালোকে দেখিবলৈ পাইছে। আৰু ইয়াত সকলোখিনি কথা লিখাই আছে। 18 পৰা 81,000 টকা পৰ্যন্ত চেলাৰীসমূহ লাভ কৰিব পাৰিব। আৰু ইয়াত সকলোখিনি ক্ষেত্ৰত ৰিলেক্সেশ্যন কিমানকৈ লাভ কৰিব, 13 বছৰ 15 বছৰ পৰ্যন্ত ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। সো ইণ্টাৰেষ্টেড আৰু ইলিজিবল আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। কোৱালিফিকেশ্যনসমূহ কিমান বিচাৰিছে মই সেইটো জনাই দিছোঁ। 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন পাছ কৰি ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়াও আবেদন কৰিব। যদি আপোনালোকে 12 পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰিব। যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। হাউ টু এপ্লাই, ইয়াৰ কাৰণে আবেদন কৰিব যিটো ইণ্ডিয়ান পোষ্টৰ GDSৰ অফিচিয়েল ৱেবছাইট আছে তাত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব। ইণ্ডিয়া পোষ্ট GDS.online.gov.in তাত গ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। সো ইণ্টাৰেষ্টেড আৰু ইলিজিবল আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা ডাঙৰ সুযোগ আহিছে, এটা সুবিধা আহিছে। পোনপ্ৰথমে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, তাৰপিছৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ডিটেইলছখিনি আপোনালোকে দিয়া আছে, আপোনালোকে দেখিবলৈ পাইছে। এটা ডাঙৰ সুযোগ সুবিধা আপোনালোকৰ বাবে মুকলি কৰি দিছে ইণ্ডিয়ান পোষ্টৰ GDSৰ ফালৰ পৰা। সো ইণ্টাৰেষ্টেড আৰু ইলিজিবল আপোনালোকে আবেদনসমূহ কৰোঁ বুলি ভাবি আপোনালোকে কৰি ল'ব পাৰিব। আৰু ষ্টেপ বাই ষ্টেপ সকলোখিনি কথা ডিটেইলছখিনি আপোনালোকে দিয়া আছে, আপোনালোকে দেখিব পাৰিছে। আৰু সেই ডিটেইলছ আপোনালোকে দেখিব পাৰিছে, দিয়াই আছে আপোনালোকে দেখিব পাৰিছে। সকলোখিনি কথা কোৱালিফিকেশ্যনৰ পৰা আদি কৰি হাউ টু এপ্লাই কথা মই ক'লোৱেই। সো ইণ্টাৰেষ্টেড আৰু ইলিজিবল আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। এডভাৰটাইজমেণ্ট আৰু লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব। এতিয়া আহিলে আপোনালোকৰ এই ভেকেন্সিখিনি এপ্লাইসমূহ কেতিয়া আহিব, এই ভেকেন্সিখিনি এপ্লাইসমূহ আপোনালোকৰ
জুন মাহৰ পৰা আপোনালোকে ভেকেন্সিখিনি এপ্লাইসমূহ ষ্টাৰ্ট হ'ব। চ' আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক, যেতিয়া এপ্লাই লিংক ষ্টাৰ্ট হ'ব তেতিয়া আপোনালোকে সকলোবিলাকত আমাৰ চেনেলত লাভ কৰিব পাৰিব। চ' আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি জুন মাহৰ পৰা ভেকেন্সিখিনি এপ্লাইটো ষ্টাৰ্ট হৈ যাব। আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰি পেলাই লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফলোটো কৰি লওক, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আজিলৈ ইমানে, আজিলৈ লগ পাম।